खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि आसामाला स्किमनि गेजेरजों अन्थाइ खाम्फा बेखेवदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा बाक्सा जिल्लायाव आसामाला स्किमनि गेजेरजों 30 किल'मिटारसो गोलाव लामानि अन्थाइ खाम्फा बेखेवदों नंगौ आसामाला स्किमनि गेजेरजों बाक्सा जिल्लानि 22 नं कक्लाबारि बियाबनि सिङाव थानाय कक्लाबारि केशब नोगोरनिफ्राय दुमनि थांनाय लामासिम 30 किल'मिटारसो गोलाव लामानि अन्थाइ खाम्फा बेखेवदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा बे अन्थाइ खाम्फा बेखेवनाय हाबाफारियाव बाहागो लानानै खौरांगिरिनि गेजेरजों गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा फोरमायदि दिनै जायफोर आसामाला स्किमनि गेजेरजों लामा बेखेवदों बेफोरो 2025-2026 इं मायथाइनिनो स्किममोन आरो बेफोर गासैबो प्रमद बर'नि समनिनो स्किममोन नाथाय बिथाङा खामानि मावनो गोसो गैया नङाब्ला बिथाङा ठिकादारफोरनिफ्राय रां मोनैनि थाखाय बेफोर लामाखौ बेखेवाखै मानोना बिथाङा जेब्लायबो रां जानायखौल' सिन्था खालामो नाथाय दिनै जोंनि गोदान सरकार फैनाय लोगो लोगो बेफोर खामानिफोरखौ मावफुंनो ओंखारबोदों होनना बाथ्रा बुंथिदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा आसामाला जितु आसनि अखমৰ तो আমি প্ৰথমত আঠিয়াবাৰী বৰিমুখ আৰু সেকেন্ডত আমি অঞ্চলিক কোৱাৰিচক আৰু এতিয়া লাষ্টত কেশৱ নগৰ টু দুমনি এই তিনিটা ৰাস্তা আমি উদ্বোধন কৰিছোঁ আসামালা আঁচনি আৰু আজি এই উদ্বোধনৰ সময়ত আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা থকাৰ কথা আছিল কিন্তু বিশেষ কাৰণত সি থাকিব নোৱাৰিলেও মই আমাৰ দলৰ বা আমাৰ বিটিচিৰ এমচিএলএ এমসকলক লৈ পেলাই মই উদ্বোধন কৰিছোঁ ফাউণ্ডেশ্যন দিছোঁ তো সেইবিলাক গোটেই স্কিম আচলতে 2025-26 প্ৰমোদ বড়ো থকা সময়ত চৰকাৰৰ দিনতে চেংচন হোৱা স্কিম কিন্তু সি উদ্বোধন কৰি যোৱা নাই এইটো দুৰ্ভাগ্যজনক কি কাৰণত বা উদ্বোধন কৰি যোৱা নাই মই যিমান দূৰ জানো মুঠতে সি ঠিকাদাৰসকলৰ পৰা পইচা পোৱা নাই সেইকাৰণে এই ৰাস্তাবিলাক সি উদ্বোধন কৰা নাই কথা সেইটোৱেই সদায় খাবৰ কাৰণে চিন্তা কৰে কিন্তু আমি অহাৰ লগে লগে সেইবিলাক কথাটো আমি গম পাই আজি এই তিনিটা অকল তিনিটা নহয় টোটেল 6টা আসামালা আণ্ডাৰৰ আমাৰ বিটিচিত আছে সেইখিনি ৰাস্তাবিলাক আৰু আমাৰ সিফালে গোসাইগাঁৱত এটা আছে আৰু সেই কিবা আৰু এটা আছে পৰ্বতজৰা এটা আছে সেইখিনি ৰাস্তা আমি অতি সোনকালে আৰু উদ্বোধন কৰিব তো আমাৰ বিটিচি অঞ্চলত আৰু আমাৰ বহুত আছে নাবাৰ্ডৰ ৰাস্তা আছে আৰু আমাৰ চেম গুডউইল মিছনৰ কিছুমান ৰাস্তা আছে সেইখিনি ৰাস্তাও আমি কৰি আছোঁ কিন্তু এইবিলাক গোটেই ৰাস্তা কিন্তু আমাৰ এতিয়া নতুন চৰকাৰ অহাৰ লগে লগে আমি যে নতুন স্কিম ধৰি পেলাই চেংচন হৈছে এইটো নহয় এইবিলাক যিখিনি মই ৰাস্তাৰ কথা কৈছে গুডউইল মিছনৰ চেমচাৰৰ গুডউইল মিছনৰ ৰাস্তা বা এই আসামালা ৰাস্তা বা 2020 চনৰ 27 জানুৱাৰীত চুক্তিৰ দ্বাৰা কিছুমান ৰাস্তা বনোৱা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা সেইবিলাক গোটেই স্কিমবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা কিন্তু প্ৰমোদ বড়োই সেইবিলাক ফাউণ্ডেশ্যন কৰা নাই মতলবটো কি নিজে চুক্তি কৰি পেলাই পইচা আনিছে আজি ফাউণ্ডেশ্যন সময়ত নাই ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা যেনিবা আপোনাৰ চাওক এই যে ওদালগুৰিত স্পৰ্টছ একাডেমি 176 crore না কিমান বা মুঠতে 100তকৈ বেছি এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা বা প্ৰমোদ বড়োৱে নিজে বনাম বুলি চেংচন কৰা কিন্তু ইহঁতে সেইটো এই স্কিমটো ইহঁতে ফাউণ্ডেশ্যন কৰা নাই কাৰণ কি নিজে আনিছে নিজে ফাউণ্ডেশ্যন নিজে বনাব ইচ্ছা নাই তাৰমানে খাব পোৱা নাই খাব পালে নিশ্চয় এইবিলাক ফাউণ্ডেশ্যন কৰিলে হয় তো এনেকুৱা মেলা স্কিম আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ চেংচন হোৱা স্কিম মেলা আছে কিন্তু সি ফাউণ্ডেশ্যন কৰা নাই মতলবটো ঠিক নহয় তাৰমানে সি কৰিব ইচ্ছা নাই কাম কৰিব ইচ্ছা নাই খাব পোৱা নাই সেইকাৰণে সি এইবিলাক স্কিম বা প্ৰজেক্টবিলাক ফাউণ্ডেশ্যন কৰা নাই বা কাম কৰিবলৈ সুবিধা দিয়া নাই মুঠতে আমাৰ নতুন প্ৰজেক্টবিলাক এনেকুৱা আমি এতিয়া নতুন চিন্তা কৰিছে
বহুত ৰাস্তাৰ আঁচনি আমাৰ আৰু ল'ব লগা আছে। আমাৰ দিনত যেতিয়া নেকি সেইবিলাক সময় আহিব 2026-27 যিটো এল'কেশ্যন আহিব, এই সময়তহে আমি নতুন স্কিমবিলাক আমি ল'ব পাৰিব। মুঠতে এতিয়া কাৰেণ্ট যিটো চলি আছে, এতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত এপ্ৰিললৈকে যিটো চৰকাৰ চলিব, এই সময়ত আমাৰ পইচা নাই। এই সময়ত আমাৰ পইচা নাই। পইচাটো আহিব নতুন বছৰত। নতুন বছৰৰ 26-27 যেতিয়া বাজেট হ'ব, তেতিয়া আমি পাবলৈ সক্ষম হ'ব। সেইদিনা SD বাজেট ধৰিছে 250 কোটি SD বাজেট। সেইটো আমি জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত নিশ্চয় পাব। এই SD বাজেট আমাৰ অকল এই ইলেকশ্যনলৈকে এই 6 মাহটো চলিবৰ কাৰণে আমাক দিছে। তো কথা সেইটোৱে যে যিখিনি মই ফাউণ্ডেশ্যন কৰি আছে, গোটেই এইবিলাক স্কিম বা প্ৰজেক্টটো প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা মতলবটো ঠিক নহয়। সি নিজে ফাউণ্ডেশ্যন কৰিব পাৰিলে হয়, সি কাম কৰিব ইচ্ছা নাই বা কণ্ট্ৰেক্টৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই। তো যেন হওক, আমি আহি পোৱাৰ লগে লগে এতিয়া বহুত ফাউণ্ডেশ্যন কৰি আছে প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ যিখিনি স্কিম কথা। থেংক ইউ।